এই দহনি পলৰে প্ৰথম এই ডবুৰৰ উৎপত্তি বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে। ডবুৰটো বছৰৰ দুবাৰে অনুষ্ঠিত কৰিছিলে ছমাহ মূৰে। প্ৰথমে এই জেঠ মাহৰ 15 তাৰিখ আৰু কাতি মাহৰ 15 তাৰিখে অনুষ্ঠিত হৈছিল। গাঁওখনৰ মংগলৰ কাৰণে যি অপকৰ্ম যিবিলাক হৈছিলে সেইটো যাতে নাশ হয় সেইদিনাখনৰ পৰা, সেইকাৰণে চাংটো প্ৰতি ঘৰত কোবোৱা হয়। মানে ডবুৰ পূজাবিলাকৰ কোনো নীতি নিয়ম নাইকিয়া হ'ল, বিধি বিধান নাইকিয়া হ'ল। নমস্কাৰ, নিউজ নৰ্থ আছামৰ এক বিশেষ অনুষ্ঠানলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু পৰাগৰ বিষয়ে প্ৰায় সকলোৱে কিছু পৰিমাণে হ'লেও গম পায়। কিন্তু আজিৰ দিনটোত মিচিং জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ অন্যতম এক পূজা ডবুৰ পূজা উদযাপন কৰে। এই ডবুৰ পূজা আচলতে কি, কিয় এই পূজা পালন কৰা হয় তাৰ বিষয়ে জানিবলৈ আজি আমি অতিথি কৰিছোঁ এগৰাকী মিচিং জনগোষ্ঠীয় বিশিষ্ট ব্যক্তিক, যিগৰাকী এগৰাকী পেছাত শিক্ষক তথা তেখেত এগৰাকী কবি আৰু সুলেখক, আৰু তেখেত হৈছে জৱাহৰলাল মিলি। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। নমস্কাৰ। প্ৰথমতে মই আমাৰ নৰ্থ ইষ্ট নিউজ আছামৰ আমাৰ ভাতৃপ্ৰতিম ৰমেন বৰালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোৰ ঘৰত আহি আজি ডবুৰৰ বিষয়ে চমুকৈ মোৰ লগত আলোচনা আৰু এই বিষয়ে কিছু কথা তত্ত্ব জানিবৰ কাৰণে আহিলে, তেখেতলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আমি সচৰাচৰ জানো যে মিচিং জনগোষ্ঠীয় বিশেষকৈ ডাঙৰ উৎসৱ হৈছে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু বৰাগ। এই ডবুৰ পূজাটোৰ বিষয়ে কি ক'ব? এই পূজাটোৰ লক্ষ্য কি? এই পূজাটো কি কাৰণে উদযাপন কৰা হয়? হয়, আচলতে আমাৰ পূৰ্বপুৰুষৰ পৰা মিচিংসকল তিব্বত ব্ৰহ্মীয় মংগোলীয় আবুতানি পৈদৰ মানে আমি পৈদৰ মানুহ। ইতিমধ্যে আমি ইতিহাসৰ কমকেৰি কিছুমান তত্ত্ব আমি সংগ্ৰহ কৰিবলৈ মানে কিছুমান লিখকৰ পৰা আমি জানিব পাৰিছোঁ যে চাইনাটো এতিয়া আমাৰ আবুতানিয়ান যিসকল মানে আবুতানিয়ান বংশধৰ লৱাং জনগোষ্ঠীটো এতিয়াও মিচিঙৰ সম্পূৰ্ণ পৰম্পৰাগত ঐতিহ্য, তেওঁলোকৰ মানে আচাৰ ব্যৱহাৰ, সংস্কৃতি আৰু কিছুমান শব্দ আৰু মিচিঙৰ যিটো ভাষাৰ শৈলী প্ৰায় একেই বুলি আমি এই লৱাং জনগোষ্ঠীৰ লোকৰ পৰা আমি সাক্ষাৎকাৰ গ্ৰহণ কৰি পেলাই কিছুমান তত্ত্ব সংগ্ৰহ কৰিছোঁ। আৰু আমাৰ বিশেষকৈ যিবিলাক আবুতানিয়ান বুলি কয়, এইটো আমাৰ দহনি পলক পৰম্পৰাগতভাৱে ঐতিহ্যৰ পৰাই এই দহনি পলক আৰাধ্য দেৱতা হিচাপে পালন কৰি আহিছে, মানে পূজা কৰি আহিছে। এই দহনি পলৰে প্ৰথম এই ডবুৰৰ উৎপত্তি বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে। এই দহনি পলটো হ'ল আমাৰ প্ৰতি বছৰ আগতে মানে অসমৰ ভূমিপুত্ৰ মিচিংসকলে এই দহনি পলৰ যিটো ডবুৰটো বছৰৰ দুবাৰে অনুষ্ঠিত কৰিছিলে ছমাহ মূৰে। প্ৰথমে এই জেঠ মাহৰ 15 তাৰিখ আৰু কাতি মাহৰ 15 তাৰিখে অনুষ্ঠিত হৈছিল। বৰ্তমান অসমৰ বা আমাৰ মিচিঙৰ মহাসভা বানেকেবাং আৰু বিভিন্ন সংগঠনবিলাকে একত্ৰিত হৈ সিদ্ধান্তমৰ্মে জেঠ মাহৰ 15 তাৰিখে আমাৰ ডবুৰ পূজাটো অনুষ্ঠিত কৰিব লাগে বুলি আমাৰ মানে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি আমি জানিব পাৰিছোঁ বা জানিছোঁ। কিন্তু তথাপিও আমাৰ মধ্য অসম বুলিয়ে ক'ব লাগিব, আমাৰ লখিমপুৰ জিলাৰ নামনি অঞ্চল, মাজুলীৰ নামনি অঞ্চল আৰু আমাৰ বিশ্বনাথ জিলাৰ আমাৰ গহপুৰ সমষ্টিৰ
বিশেষকৈ আমি বুৰৈতো মানে এটা বছৰৰ জেঠ মাহতে পালন কৰে বুলি শুনিছোঁ, কিন্তু আমাৰ গহপুৰ সমষ্টিৰ যিসকল মিচিং আদুষিত অঞ্চল, আমি এই জেঠৰ 15 তাৰিখ আৰু কাতিৰ 15 তাৰিখে এই পূজা উদযাপন কৰা হয়। আচলতে কৃষিভিত্তিক উৎসৱৰ ভিতৰত আলি আই লৃগাং বা পৰাগ, কিন্তু ডবুৰটো এটা অনন্য। এই ডবুৰটো হ'ল এটা আমাৰ মিচিঙৰ দনি পল পূজা। মানে ইয়াৰ উদ্দেশ্যটো হৈছে কৃষি কৰ্ম, আমি আমাৰ পৰম্পৰাগতভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল মিচিংসকল কৃষিক পৰিশ্ৰম কৰি মানে বিভিন্ন সময়ত কৰি পেলাই যে আমাৰ সাক্ষাৎ দেৱতা হিচাপে দনি পলক, মানে দনি পল মানে সূৰ্য আৰু চন্দ্ৰ, আৰু তাক আঁকি কৰি পেলাই ৰূপজী মেৰাং পোক পৰুৱা আৰু কাৰ্চিন কাৰ্দাং মানে পূৰ্বপুৰুষ যিবিলাক মানে গুমুনচৈন বুলি কয়, তেনেকৈ এই সকলোবিলাকক লৈ এই পূজাটো বছৰত দুবাৰ অনুষ্ঠিত হৈছিল। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে আমি কৃষি কৰাৰ পিছত কৃষি কৰ্মৰ যিটো উৎপাদন, শস্যৰ যিটো গুটি, যাতে পোক পৰুৱা বা কীট পতংগ বা অন্য চৰাই চিৰিকটি যাতে অনিষ্ট নকৰে, সেইটোৰ ওপৰত ধান নকটাৰ আগতে, ধান যেতিয়া পকিব, ধান পকাৰ আগমুহূৰ্তত বা কাচি দিয়াৰ আগমুহূৰ্তত যেতিয়া ধান মানে গুটি লাগিব, তেতিয়া বীজ অংকুৰিত হৈ যেতিয়া গুটিলৈ পৰিণত হ'ব, তেতিয়া এই পূজাটো অনুষ্ঠিত কৰিছে বুলি আমি আগৰ পৰা জানি আহিছোঁ। আৰু ইয়াৰ উদ্দেশ্যটো এনেকুৱা যে ওপৰ দেৱতা মুগলিং ইয়াৰিঙকো মানে স্মৰণ কৰা হ'ল। যেনে আমাৰ এই চন্দ্ৰ ওপৰ দেৱতাটো আমাৰ এই যে বিশেষকৈ এই বায়ু, বৰুণ আৰু পেদং নাহানে, এই যিটো বৰষুণ, এইখিনি সৃষ্টিকৰ্তা আৰু দনি পলক স্মৰণ কৰি পেলাই সেই পূজাটো সম্পন্ন কৰা হয়। আৰু ইয়াৰ নীতি নিয়ম বৰ্তমান অকণমান ইতিলতালৈ আহিছে, আৰু কিছু আমাৰ পৰম্পৰাগত যিটো শংকৰী সংস্কৃতিৰ সংমিশ্ৰণত আমাৰ কিছুমান মিচিং মানুহে ডবুৰ পূজাটো প্ৰায় 50% মানুহে এতিয়া ডবুৰ পূজা নকৰা হৈছে। আৰু যেনেধৰণে আমি বাল্য অৱস্থাত বা সৰুকালত যেনেকৈ আমি ডবুৰ পূজা চাইছিলোঁ বা অনুষ্ঠিত কৰা আমি দেখিছিলোঁ গাঁওবিলাকত, আজিকালি এই ডবুৰ পূজা অকণমান ব্যতিক্ৰম হৈছে। যেনে আগত প্ৰথম মিচিঙৰ যিটো গাঁও, আগতেতো মিচিঙে বহুত বিস্তৃত হিচাপে কমচে কম 100-150 ঘৰ মানুহ একেলগে লগ লাগি পেলাই এখন গাঁও হৈছিল। এতিয়া গাঁওবিলাক টুকুৰা টুকুৰি হ'ল, মানুহৰ এটা ভাতৃত্ববোধক বা সমাজ ব্যৱস্থাটো অকণমান মানে জটিলতালৈ আহিলে। এতিয়া মানে মূল বিষয়টো হৈছে ডবুৰৰ যিটো সংস্কৃতি, ডবুৰৰ যিটো নীতি নিয়ম, বিধি বিধান আজিকালি প্ৰায় মানে নাইকিয়া হ'ব ধৰিছে মিচিং সমাজত। সেইটো হ'ল আমাৰ সংস্কৃতিৰ কাৰণে একেবাৰে দুৰ্ভাগ্যৰ বিষয় বুলি মই অনুভৱ কৰিছোঁ। আগতে প্ৰথম আমাৰ পূব ফালৰ পৰা ধৰা হয়, গাঁওখনৰ পূব দিশত যিটো ঘৰ মানুহ তেওঁ বসতি কৰে বা তেওঁৰ ঘৰ আছে, তাৰ পৰা ধৰি প্ৰথম মানে বেলি উঠাৰ লগে লগে ধৰি লওক 7টা-6টা বজাৰ ভিতৰত এই আৰম্ভ হয়। বিশেষকৈ গৰু গোৱালৰ যিবিলাক সৰু সৰু মানে ইহু ল'ৰাবিলাকক লগত লৈ প্ৰথমে প্ৰতি ঘৰৰ পৰা এটা এটা কুকুৰা নাপালে কণী এটাই লৈ যাব লাগিব, মুৰ্গী কণী। তাৰপৰা চাউল কেইমুঠিমান, যিমান গৃহস্থই যিমানখিনি দিব পাৰে, চাউল এবাতি, আমাৰ কাঁহৰ বাতি আছিলে, কাঁহৰ বাতিৰ এবাতি বা দুবাতি তেনেকুৱা পাৰ্য মানে। আৰু তাৰপিছত এইখিনি সংগ্ৰহ নকৰাৰ আগতে গোটেই চাৰিওফালে মিচিঙৰ চাংঘৰটো মানে ভেৰবিলাক কোবাই, চাংটো কোবাই, এইটো চাং কোবোৱা বুলিও মানে অনা মিচিংসকলে এইটো কয়। চাং কোবোৱাৰ কাৰণে অনা মিচিং মানুহে প্ৰায় এই চাং কোবোৱা উৎসৱ বা পূজা বুলিয়ে কয়। মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনিয়ে ক'লে চাং কোবোৱা বুলি, আগতে আমি যেতিয়া আজিৰ পৰা কিছু বছৰ আগলৈকে
যে মিচিং জনগোষ্ঠীয় মানুহে চাং কোবোৱা উৎসৱ এটা পালন কৰে বুলি কয়, কিন্তু আজি আপোনাৰ মুখত গম পাইছো যে এইটোৱে হ'ল ডবুৰ পূজা। ডবুৰ পূজা। গতিকে এই চাং যে কোবাই, এই চাং কি কাৰণে কোবাই? এইটোৱে মানে আমাৰ এইটো জনবিশ্বাস আছে মিচিংসকলৰ, লোক সংস্কৃতি বুলি ক'ব পাৰে, পৰম্পৰাগত যিটো লোক সংস্কৃতি বা জনবিশ্বাস। এই জনবিশ্বাসটো এনেকুৱা যে আমাৰ গাঁওখনৰ যিকোনো ব্যক্তি বা গাঁওখনে কিছুমান অপৰাধমূলক কাম কৰিবও পাৰে, আৰু গাঁওখনৰ মংগলৰ কাৰণে যি অপকৰ্ম যিবিলাক হৈছিলে সেইটো যাতে নাশ হয় সেইদিনাখনৰ পৰা, সেইকাৰণে চাংটো প্ৰতি ঘৰত কোবোৱা হয়। আৰু এটা মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আলি আই লৃগাং আৰু পৰাগত আপোনাৰ পৰ আপং, পৰ আপিন আদি ব্যৱহাৰ হয়, ডবুৰ পূজাত তেনেকুৱা কিবা ব্যৱস্থা, কি দ্ৰব্য ব্যৱহাৰ কৰা হয়? আচলতে মই প্ৰথমতে ক'বলৈ আৰম্ভ কৰিছিলোঁ যে ডবুৰ পূজাত প্ৰথমে 15 বা এমাহৰ আগতে ডবুৰ আহিলেও বুলি জেঠ মাহ সোমোৱাৰ লগে লগে এই পৰ আপংটো বনোৱা হয়, ছাই মদটো। সেইটো গাঁৱৰ বুঢ়ীসকলে লগ লাগি, আদহীয়া বুঢ়ীসকলে লগ লাগি পেলাই চাউল তুলি পেলাই প্ৰত্যেকটো ঘৰৰ পৰা চাউল লৈ এটা ঘৰত বনাই তাত মানে ৰাখি থোৱা হয়। যিমান গাঁৱৰ পৰিমাণ অনুযায়ী, মানে জনসংখ্যা অনুযায়ী বা গাঁও সত্তা অনুযায়ী তাত মানে যিমান চাউল গোট খায় সেইমতে এই চাউলেৰে ছাই মদ বনোৱা হয়। ছাই মদটো আকৌ 15 বা 20 দিন লাগিব, তেতিয়াহে ভালকে মানে সিজিব আৰু এইটো পকিব আৰু। গতিকে তাৰ লগতে আকৌ সেই যে ঘৰে ঘৰে যে চাউল লৈ যাব আৰু মুৰ্গী এটা লৈ যাব, মুৰ্গীটো ইমান ডাঙৰ মুৰ্গী নহয়, এই পাৰ চৰাইতকৈ বা মানে মধ্যমীয়া মুৰ্গী আৰু, বিশেষকৈ সৰু চাইজৰে বেছি লাগে। এইবিলাক লৈ গাঁৱে যেতিয়া 100টা ঘৰ হ'লে 100টা মুৰ্গী গোট খাব, আৰু 100 ঘৰৰ চাউল আধা কেজিকৈ হ'লেও কিমান হ'ব, সেই হিচাপত এটা লাষ্টত 100ত মানে মূৰত, গাঁৱৰ মূৰত বা নদীৰ পাৰত এটা মানে গোৱালি ঘৰত বা গছৰ তলত যিটো সুবিধাজনক হয় তাত মানে গোট খাই বনৰীয়া শাক পাচলি যেনে এই বিলঙনি, ঢেকীয়া, ডিমৰু, বিভিন্ন ধৰণৰ এই শাক পাচলি আগবিলাক দি পেলাই এইটো মুৰ্গীবিলাক কাটি, মুৰ্গী কটা নিয়মো আছে যে মুৰ্গীবিলাক এটা ৰঙা মুৰ্গী এটা সৰু পোৱালি এটা মানে ৰঙা চাইজৰ লাগিব, এটা মাইকী মুৰ্গী এটা লাগিব। তেনেকৈ মানে টেংবিলাক মাইকীৰ 2টা আৰু এই মতা মুৰ্গীৰ 2টা লৈ, তাৰপিছত এই পিছফালৰ যিটো নেজটো ৰাখিব, আৰু মতা মুৰ্গীৰ মানে এই মাথাটো ৰাখি পেলাই এনেকৈ মানে এই মুছলিমসকলে যেনেকৈ হালাল কৰে তেনেকৈ এজন গাঁৱৰ মুৰব্বী এজন মানুহে সেইটো হালাল কৰি মানে এটা কমল পাতি পেলাই এনেকৈ অকণমান কি কয় এইটো, এই মাটিৰে নতুন মাটি দি পেলাই অকণমান ভেটি দি তাত আগলি পাত দুপাত দি তাত মুৰ্গীটো এনেকৈ কাটি তেজবিলাক 2টা মুৰ্গীৰ তেজ তাত মানে অকণমানকৈ পৰিবলৈ দিয়ে। তাৰপিছত মানে খৰিকা 4টা লৈ, বাঁহৰ খৰিকা, তাত মুৰ্গীৰ টেং পাকি আৰু মতা মুৰ্গীৰ যিটো মাথাটো পূব পালে দিব, আৰু মাইকী মুৰ্গীৰ নেজটো পশ্চিম পালে দিব, আৰু উত্তৰ পালে এটা দিব, এই টেং এটা দিব মাইকীৰ, আৰু দক্ষিণ পালে এটা মতা মুৰ্গীৰ টেং দিয়ে। তেনেকৈ খৰিকাৰে কৰি তাৰপিছত এইটো দনি পল, কাৰ্চিং কাৰদাং আৰু ৰুকজি মেৰাঙক পূজা কৰা। ৰুকজি মেৰাং মানে হ'ল কীট পতংগ যাতে ঐচত পৰিব নষ্ট নকৰে, আৰু গাঁৱৰ সপাই সমংগল যাতে অপৰাধবিলাক দূৰ হয়, এনেকৈ এই সূৰ্যচন্দ্ৰক আঁকি কৰি পেলাই এইটো তাত পূজা অৰ্চনা কৰা হয়। যিহেতু আপুনি জীৱনৰ 55টাকৈ বেছি বৰ্ষ গৰকিলে, গতিকে আপুনি দেখি অহাত
পূৰ্বৰ ডবুৰ পূজা আৰু বৰ্তমানৰ ডবুৰ পূজাৰ মাজত পাৰ্থক্য কিমান আহিব? ডবুৰ পূজাটো এনেকুৱা পাৰ্থক্য দেখিছো এতিয়া, মানে ডবুৰ পূজাবিলাকৰ কোনো নীতি নিয়ম নাইকিয়া হ'ল, বিধি বিধান নাইকিয়া হ'ল। নিজৰ ইচ্ছামতে মানে নতুন নতুন মানে উলিয়াই কানা নিচিনা কৰি পেলাইছে। কিন্তু আমাৰ ডবুৰ পাতিলে তিন দিনলৈকে গেনা কৰি থাকে, মানে কলৈকো কিবা বস্তু কাটা মেলা কৰিব নোৱাৰে বা কিছুমান বস্তু খাব নোৱাৰে, যেনে কচু, তাৰপিছত কেঁকুৰা জাতীয় তেনেকুৱা কিছুমান বস্তু আমাৰ, আৰু সেই যে ৰঙালাও, এইবিলাক গেনা কৰিছিলে। কিন্তু আজিকালি মানুহে এইবিলাক সংস্কৃতিটো নাইকিয়া কৰিছে, আৰু লাহে লাহে ডবুৰ পূজাটো মানুহে মানে ধেমেলীয়া নিচিনা কৰি পেলাইছে। তাত বয়সস্থ মানুহে আগতে কৰিছিলে, আৰু ডেকা ল'ৰাবিলাক সহযোগ কৰিলেও ইমানখিনি নাছিলে। এতিয়া যুৱক আৰু ডেকাবিলাকে গৈ পেলাই কানা নিচিনা কৰি পেলাইছে। সেইটো কিন্তু বেয়া অপসংস্কৃতি আহি পৰিছে। আৰু আগত আমি ডবুৰ কৰিলে আমাৰ মিচিং গাঁৱত এটা পৰম্পৰা এটা আছিলে যে অন্য গাঁৱৰ মানুহে পটককে এই ডবুৰ কৰা দিনাখন এই সমলৰ ওচৰত মানে ৰাস্তা কাষত কৰিলেও যাব নোৱাৰে। কিন্তু এইটো ইতিলতাও এতিয়া নাইকিয়া হৈছে। আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে আমাৰ দনি পল মানে সূৰ্য চন্দ্ৰ, তাৰপিছত যিটো পোক পৰুৱা, কীট পতংগ আৰু বায়ু বৰুণ, ওপৰ দেৱতাসকলৰ যাতে আমাৰ কুদৃষ্টি নপৰে, তেনেকুৱা মূল উদ্দেশ্য লৈ পেলাই এইটো ডবুৰ পূজাটো কৰা হয়। হয়, ধন্যবাদ জনালোঁ। যিহেতু আজি আমি গম পালোঁ যে মিচিং জনগোষ্ঠীৰ চাং কোবোৱা উৎসৱ বা ডবুৰ পূজা দুইটা একেটাই। ইয়াত বহুতে এটা ভ্ৰান্ত ধাৰণা আছিলে যে চাং কোবোৱা উৎসৱটো বেলেগ, কিন্তু ডুবুৰ উৎসৱটোকে যে চাং কোবোৱা বুলি কয়, সেয়া আমি আজি গম পালোঁ। গতিকে আপুনি আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাই আজি অনুষ্ঠানৰ পৰা বিদায় মাগি আমি সমূহ মিচিং জনগোষ্ঠীয় ৰাইজক ডবুৰ পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।